আজি দৰং জিলা অন্তৰ্গত পাণবাৰী গাঁৱত মাছৰ উজান উঠিছে। কিমান ডাঙৰ ডাঙৰ বৰালি মাছ, ৰৌ মাছ বন্ধুসকল চাই থাকক। আসসালামু আলাইকুম, নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ কেনে? খবৰ নিশ্চয় ভাল। তো আজি মই আহিলোঁ দৰং জিলা অন্তৰ্গত পাণবাৰী গাঁৱত। মানে ইয়াতে এখন চুইচ গেট আছে। তো এই চুইচ গেটত চুইচ গেটটো বিশ্বকৰ্মা পূজাৰ দিন খুলি দিয়ে। খুলি দিয়াৰ কাৰণে নদীৰ পানী কমি যায়। কমি যাওয়াৰ কাৰণে গোটেই বছৰটো পানী জমা হৈ থাকে। জমা হৈ থকাৰ কাৰণে ইয়াতে ডাঙৰ ডাঙৰ মাছ পোৱা যায়। ৰৌ, বৰালি, ভকুৱা সকলো ধৰণৰ মাছ পোৱা যায়। তো আমাৰ এই দৰং জিলাবাসীয়ে বিশ্বকৰ্মা পূজাৰ দিনাখন চবেই মিলি, হিন্দু মুছলিমৰ কথা নাই, চবেই আন্তৰিকতাৰে এইটো মাছ মৰা পৰ্ব এটা পালন কৰে। সকলোৱে মিলি এসাঁজ খাবৰ কাৰণে সকলোৱে মাছ মাৰে। তো আমিও ইয়াতে আহিলোঁ, ভাবিলোঁ এটা মিনি ব্লগ বনাই দিওঁ। তো সকলোৱেতো জানেই নিশ্চয়, মই সৰু সুৰা ভিডিঅ' পোষ্ট কৰি থাকোঁ ফেচবুকত, আৰু আপোনালোকৰ সঁহাৰিত মই ভালে ভিউ হয়। তো ফাইনেলি এজন মানুহে বৰালি মাছ পালা। তো আমাৰে ভাতিজা হয় আনাৰ আলি, সি মাছটো দাঙি দিলে। ৰাইজৰ কি উল্লাস আৰু ফূৰ্তি, কাৰণ বৰালি মাছ পাইছে আৰু নদীৰ মাছৰ টেষ্টটোই বেলেগ, আমেজটোই বেলেগ। যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে নিশ্চয় মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ পেজটো ফ'ল' কৰা নাই নিশ্চয় ফ'ল' কৰি দিব। আৰু ফেচবুক প্লেটফৰ্মটো হ'ল এজনে আনজনক সহায় কৰিব লাগিব, তেতিয়াহে ময়ো আগুৱাই যাম, আপোনালোককো সহায় কৰিব পাৰিম। আৰু ময়ো নিশ্চয় আপোনালোকৰ ভিডিঅ' চাই আপোনালোকৰ ভিডিঅ'ত মই কমেণ্ট কৰিম আৰু পেজটো ফ'ল' কৰিম। আৰু এইটো ভিডিঅ' চাই যিসকল বন্ধুৱে মোক কমেণ্ট কৰিব সুন্দৰ এটা, লগে লগ ষ্টাৰ এটা দি দিম। তে যিয়ে নহওক, আৰু এজন দাদাই কি মাছ পাইছে মই দেখাবলৈ চেষ্টা কৰিম। এই ডাঙৰ এটা কোমল কাঠ পাইছে, 1-1.5 কেজি ওজন হ'ব। তে যিয়ে নহওক, আমাৰ গাঁৱৰে ল'ৰা ইমৰান আলী, সিও আহিছে মাছ মাৰিবৰ কাৰণে, সিহঁতেও বোলো অলপখিনি মাছ পাইছে। তো আমাৰ এই ওচৰে পাছৰে যিমান মানুহ আছে, মহিলা জেণ্টছ সকলো মানুহে আহিছে, ল'ৰা ছোৱালী বোৱাৰী কোনেও বাদ পৰি থকা নাই, কাৰণ ওচৰতে মাছ মাৰি আছে, মাছ মাৰা চাবৰ কাৰণে আৰু মাছ মাৰিবৰ কাৰণেও। তো যিয়ে নহওক, এইটো এটা দাদায়ে ডাঙৰ আৰু এটা মাছ পালা। তো যিয়ে নহওক, ভিডিঅ'টো চাই ভাল লাগিলে চবেই শ্বেয়াৰ কৰিব, কাৰণ স্কুলীয়া ছাত্ৰ ছাত্ৰীও আহিছে। কাৰণ মাছ এনেকুৱা পৰিৱেশ এতিয়া বৰ্তমান যুগত কমেই দেখা পোৱা যায়, কাৰণ এনেকুৱা মানুহৰ সময় নাই যে একটা গোট হৈ কিবা এটা কাম কৰিব। তে যিয়ে নহওক, বছৰত এটা আমাৰ দৰং জিলাৰ আন্তৰিকতাটো বাঢ়ি যায়, মানুহৰ প্ৰতি মানুহৰ ভালপোৱাটো বাঢ়ি যায়, কাৰণ এক লগত কিবা এটা কাম কৰাৰ মজাটোই বেলেগ। যিয়ে নহওক, ভিডিঅ'টো চাই ভাল লাগিলে চবেই শ্বেয়াৰ কৰিব। ধন্যবাদ।